জিন্দাবাদ মমতা জিন্দাবাদ আমি ভাৰতীয় জনতা পাৰ্টীয়ে ৰেলী কৰিছিলোঁ আৰু তাত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব আন্তৰিকতাৰে আমাৰ ৰাইজসকল ইয়াত উপস্থিত হৈছিলে আৰু তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে অহা দিনবিলাকত আমি ৰাইজৰ এই যি আশীৰ্বাদ এই আশীৰ্বাদ লৈ ৰাইজৰ বহুখিনি সমস্যা আছে। আজি আপোনালোকে দেখিছে কেইবাগৰাকী মহিলাই অৰুণোদয় পৰা দেখি কৈছে আমি সেইখিনি পানীৰ সমস্যা আছে, আমি সেইখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ বাগিচা অঞ্চলত যিখিনি সমস্যা এতিয়া ৰৈ গৈছে দুই এটা সেইকেইটা আমি কৰাৰ কাৰণে আমি চেষ্টা কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাহ বাগিচা অঞ্চলৰ লোকসকলৰ কাৰণে যথেষ্টখিনি কৰিছে। গতিকে 50 বছৰত যিখিনি সমস্যা সমাধান নহ'ল মুখ্যমন্ত্ৰী মহোদয়ে এটা এটাকৈ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু যি এটা দুই এটা ৰৈ গৈছে আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। হ'ব দাদা, মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছেই হ'ব আৰু ভাল হ'ব। এটা আমি সুস্থ এক পৰিৱেশৰ মাজত যাতে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে আমি সেইটো বিচাৰিছোঁ আৰু ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি থৈছেই। নাজিৰাবাসী ৰাইজে ইতিমধ্যে পৰিৱৰ্তন বিচাৰিছে, কিয়নো আমাৰ যিটো উন্নয়ন সেই উন্নয়নত স্তব্ধ হৈ গৈছে। সেই স্তব্ধ হৈ যোৱা উন্নয়নে গতি প্ৰদান কৰিবৰ কাৰণে এইবাৰ নাজিৰাবাসী ৰাইজে ভোট দিব। নিশ্চিতভাৱে তেওঁলোক আজি আমাৰ লগতে আছে, তেওঁলোকে আমাক সহায় কৰিছে খুব আন্তৰিকতাৰে আৰু মাননীয় আমাৰ বিধায়ক প্ৰদীপ হাজৰিকাদেৱে আমাক আশীৰ্বাদ প্ৰদান কৰিছে। তেওঁ বৰপুত্ৰ সুদৰ্শন হাজৰিকাই আমাক তেওঁ যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব। এইটো ৰাইজৰ আশীৰ্বাদে তেওঁলোকে যথেষ্টখিনি তেওঁলোকে আশীৰ্বাদ দি তেওঁলোকে আজি ওলাই আহিছে। আজি আমি বাগজানৰ বৰবাম বাগানত গৈছোঁ, কালি আমি বিহুবৰ চন্দ্ৰক আমি তাত গৈছোঁ আৰু প্ৰত্যেক দিনাই আমি এই ধৰণে 5-6 কিলোমিটাৰ আমি পদযাত্ৰা আমি কৰিছোঁ আৰু ৰাইজৰ যি বিপুল সঁহাৰি যি আশীৰ্বাদ আৰু এতিয়া ৰাইজৰ মাজলৈ গৈ আমি গম পাইছোঁ যে ক'ত ক'ত কি অসুবিধা হৈ আছে, সেইখিনিও আমি অসুবিধাখিনি লৈছোঁ আৰু সেইখিনি সমাধান কৰাৰ কাৰণে আমি খুব আন্তৰিকতাৰে আমি চেষ্টা কৰিছোঁ।